Hello students, আজি ভিডিঅ' আমি ডিসকাস কৰিব গৈছো ক্লাস 12 ৰ অল্টাৰনেটিভ ইংলিশৰ ফাৰ্স্ট চেপ্টাৰ যাৰ নাম হৈছে এ কাপ অফ টি তো ইয়াতে আমি কি কৰিম এই চেপ্টাৰটো সামাৰি ডিসকাস কৰিম আৰু ষ্টৰীটো খুব ইন্টাৰেষ্টিং হয় ইয়াৰ যদি মেইন ক্যাৰেক্টাৰৰ কথা কও মেইন ক্যাৰেক্টাৰ এটা আছে আমাৰ ৰ'জমেৰী তেওঁ খুব ৰিচ উমেন হয় তো ইয়াৰ যদি সাব ক্যাৰেক্টাৰৰ কথা কও ৰ'জমেৰীৰ হাজবেণ্ডে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আৰু লগতে মিছিছ স্মিথ তেওঁৰ গৰাকী ভিখাৰী হয় এতিয়া হিসু সামাৰি লৈ ইয়াতে লিখিছে ফাৰ্স্ট পাবলিশ্ড ইন 1922 Catherine Mansfield's short story A Cup of Tea revolves around Rosemary a snobbish upper class woman তো ইয়াতে পাবলিশ হৈছিলে যোনটো ইয়াত আমি কাপ অফ টি যোনটো আমি ষ্টৰী শুনিম হেতু পাবলিশ হৈছিল কেতিয়া 1922 তে প্ৰকাশিত হৈছিলে আৰু কাৰ্ড কোনে প্ৰকাশ কৰিছিলে ক্যাথৰিন মেনছফিল্ডে আৰু এটা ছুটি গল্প হয় আৰু এই যে এই গুটে মানে গল্পটো আছে বা শৰ্ট ষ্টৰীটো আছে সেইটো আমাৰ মেইন মই অলৰেডি ক'লো যে মেইন ক্যাৰেক্টাৰটো হৈছে আমাৰ ৰ'জমেৰী তেওঁ কি হয় এগৰাকী স্নোবিশ আপাৰ ক্লাছ ওমেন মানে কি খুব উচ্চ ধনী মহিলা আৰু স্নোবিশ মানে কি স্নোবিশ মানে হৈছে যিসকলে ধৰা ধন সম্পত্তি আদি ধৰা আৰ্টিফিশিয়াল বস্তুত বেছিকৈ গুৰুত্ব প্ৰদান কৰে তো হু ডেসক্ৰাইবড এন এক্সট্ৰিমলি মডাৰ্ন এণ্ড excusately well dressed তো ইয়াতে তেওঁক বৰ্ণনা কৰা হৈছে এক্সট্ৰিমলি মডাৰ্ন মানে অতি আধুনিক আৰু ইয়াতে কৈছে and excusately well dressed মানে সুন্দৰভাৱে মানে ড্ৰেছ কৰা মানে সুন্দৰভাৱে ভাল সাজ পোছাক পৰিধান কৰা তো ইয়াতে পিছত কৈছে however the narrator says that she is not the kind of be considered beautiful যে তেওঁক সুন্দৰ বুলি ক'ব নোৱাৰি মানে তেওঁক ধুনীয়া বুলি গণ্য কৰিব মানে পৰা নাযায় আৰু কৰিব নোৱাৰি তাৰপিছত কৈছে though Rosemary is not exactly beautiful she tries to compensate for this by living a life of extreme comfort style and fashion তো ইয়াতে কৈছে যে যেহেতু ৰ'জমেৰী ধুনীয়া নহয় তথাপিও তেওঁ কি কৰে মানে ধুনীয়া যে নহয় সেইটো ক্ষতিপূৰণ কৰিবলৈ তেওঁ কি কৰে মানে চৰম জীৱন কৰে তেওঁ কমফৰ্ট ষ্টাইল আৰু ফ্যাশন ওপৰত বেছি তেওঁ গুৰুত্ব আৰোপ কৰে কাৰণ যেহেতু ধুনীয়া নহয় গতিকে ধৰা বিভিন্ন ধৰণৰ ধুনীয়া ড্ৰেছ পিন্ধি বা মেকআপ লগাই তো তেওঁ ধুনীয়া হৈ থাকিব মানে সদায় কি হৈ থাকে ধুনীয়া হৈ থাকে আৰু তাৰপিছত কি কৈছে she has a taste for expensive antique products মানে তাই কি ভাল পায় এন্টিক প্ৰডাক্টস মানে প্ৰাচীন সামগ্ৰীবোৰ মানে প্ৰাচীন মানে কি বহুত পুৰণা বস্তুবিলাক হয়নে যোনবিলাক এতিয়া পোৱা নাযায় তো সেইবিলাক এক্সপেন্সিভ এন্টিক বস্তুবিলাক কিনি ভাল পায় তাই and often shops in the exclusive stores located on Curzon Street in London আৰু তাই বজাৰ কৰে কোবা বজাৰ কৰে বুলি কৈছে এক্সক্লুসিভ ষ্ট'ৰ্ছ এক্সক্লুসিভ মানে একচেটিয়া দোকান মানে এনেকুৱা এখন দোকান য'ত মানে যিকোনো প্ৰডাক্ট যেতিয়া নতুনকৈ লঞ্চ হয় তাত আহে আৰু তো সেইখন দোকান ক'ত আছে বুলি কৈছে কাৰ্জন ষ্ট্ৰীট ইন লণ্ডন তো লণ্ডনত থকা কাৰ্জন ষ্ট্ৰীটৰ পৰা তাই কি কৰে বজাৰ কৰে মানে এখন দোকান নহয় এক্সক্লুসিভ ষ্ট'ৰ্ছ বুলি কৈছে মানে কেইবাখনো দোকান হ'ব পাৰে তাত তো তাত কি কৰে তেওঁ এক্সক্লুসিভ বস্তুবিলাক মানে যোনবিলাক নতুনকৈ উলিয়ায় সেই বস্তুবিলাক তেওঁ কিনে মানে সকলোতকৈ প্ৰথমতে তাই কিনিবলৈ চেষ্টা কৰে বা কিনি ভাল পায় এতিয়া এইখিনি বৰ্ণনা দিলে আমাৰ ৰ'জমেৰীৰ কথা এতিয়া মেইন কাহিনী আহিব one winter evening while leaving an antique shop Rosemary unexpectedly meets a poor young girl named Miss Smith who is starving and begging for the price of a cup of tea to keep her warm তো ইয়াতে কি কৈছে এদিনাখন মানে শীতকালৰ এটা ইভিনিঙত সন্ধিয়া এখন এন্টিক দোকানৰ পৰা আহি থাকোতে ওলাই আহোতে মানে ৰ'জমেৰীয়ে কি কৰিলে মানে অভাৱনীয়ভাৱে তো মানে অকস্মাত আমি ক'ব পাৰোঁ তো মিছ স্মিথ নামৰ এগৰাকী দুখীয়া ছোৱালীজনীক লগ পালে যোনে কি কৰিছিলে ষ্টাৰ্ভিং মানে কি ভোকে থকা তেওঁ ভোকে আছিলে আৰু তাইক নিজকে গৰম কৰিবলৈ মানে ঠাণ্ডা দিন যিহেতু আছিলে গতিকে গৰম ৰাখিবলৈ তাই একাপ চাহৰ দাম বিচাৰি তেওঁ ভিক্ষা খুজি আছিলে মানে তেওঁ একাপ চাহৰ দাম বিচাৰি তেওঁ ভিক্ষা কৰি আছিলে সেই মানে দোকানৰ বাহিৰত ৰ'জমেৰী ইজ ষ্টাক by the chance encounter with the girl তো ইয়াতে কৈছে যে দুখীয়া ছোৱালীজনীৰ সৈতে হোৱা
মানে আকস্মিক মুখামুখি হঠাৎ মুখামুখিয়ে কি কৰিলে ৰোজমেৰীক আচৰিত কৰি তুলিলে মানে আচৰিত হৈ গ'ল তাই and it appears to her as something out of a Dostoevsky novel তো এনেকুৱা লাগিল তাই মানে এটা কাহিনী যেন লাগিল মানে ছোৱালীজনীক দেখি এটা কাহিনী লাগিল আৰু সেই কাহিনী তুলনা কৰিছে কাৰ লগত ডষ্ট'য়েভস্কিৰ উপন্যাসৰ লগত যে ডষ্ট'য়েভস্কিৰ উপন্যাসৰ পৰা ওলাই অহা এটা কাহিনীৰ নিচিনা লাগিল তাৰ তাৰপিছত দিছে she romanticizes Miss Smith's suffering as she believes that nobody could be so poor that could not even afford a cup of tea তাই ইয়াতে কৈছে যে মিছ স্মিথৰ মানে নেৰেটৰে কৈছে যে মিছ স্মিথৰ মানে দুখ কষ্ট দেখিলে তাই মানে ৰোমেণ্টিক কৰি তুলিছিল তেওঁ সেই কাহিনীত মানে সেইটো দেখাত পিছতে তেওঁক ৰোমেণ্টিক কৰি তুলিছিলে কাৰণ তাই মানে বিশ্বাস কৰিব পৰা নাছিল যে মানুহ ইমান দুখীয়া হ'ব পাৰে যেন ইমান মানে মানুহ ইমান কেনেকৈ দুখীয়া হ'ব পাৰে যে একাপ চাহৰ পইচা তেওঁৰ তাত নাই মানে ইমান কেনেকৈ দুখীয়া হ'ব পাৰে যে একাপ চাহ কিনি পেলাই খাব নোৱাৰে তো সেইটো মানে তেওঁ আচৰিত কৰিছিল তেওঁ যিহেতু ধনী আছিলে গতিকে তেওঁ ইমান দুখীয়া মানুহ আছে বুলি তেওঁ কেতিয়াও মানে ভাবিব পৰা নাছিলে কিন্তু এতিয়া যেতিয়া দেখিছে তেতিয়া তেওঁ আচৰিত হৈ উঠিছে she takes her home with the intention of offering Miss Smith a better life and proving that miracles can also happen in real life এতিয়া মিছ স্মিথক এটা বেটাৰ লাইফ দিবলৈ মানে ৰিয়েল লাইফত এটা বেটাৰ লাইফ দিবলৈ কি কৰিলে ৰোজমেৰীয়ে কি কৰিলে নিজৰ ঘৰত লৈ গ'ল আৰু তাক সেইটো বিশ্বাস কৰা বুলি যে আমাৰ মানে সঁচা জীৱনত যে অলৌকিকতা হ'ব পাৰে মানে মিৰেকল হ'ব পাৰে সেইটো প্ৰমাণ কৰিবলৈ তাক কি কৰিল এই মিছ স্মিথক নিজৰ ঘৰলৈ লৈ গ'ল however Rosemary's actions are motivated more by desire to show off her generosity and gain recognition from her upper class friends rather than genuine kindness এতিয়া সঁচা কথা ক'বলৈ গ'লে ৰোজমেৰীয়ে যোনখিনি কাম কৰিলে মানে যে মিছ স্মিথক ঘৰলৈ লৈ আহিলে ইয়াৰ মেইন ৰিজনটো তেওঁ বেলেগক সহায় কৰা নাছিলে তেওঁৰ মেইন ৰিজনটো আছিলে যে নিজৰ উদাৰতা যোনটো উদাৰ মনোভাৱ আছে সেইটো বেলেগৰ আগত দেখুওৱা মানে যোনবিলাক আপাৰ ক্লাছ ফ্ৰেণ্ড আছে সিহঁতৰ আগত নিজৰ উদাৰতা দেখুওৱা আৰু লগতে তেওঁলোকৰ পৰা এটা মানে ৰিকগনাইজেশ্যন লাভ কৰা মানে স্বীকৃতি লাভ কৰা At home, Rosemary offers Miss Smith tea and brandy. এতিয়া ঘৰলৈ যেতিয়া ৰোজমেৰীয়ে স্মিথক লৈ আহিলে তে মিছ স্মিথক কি খাবলৈ দিলে চাহ খাবলৈ দিলে আৰু ব্ৰেণ্ডি খাবলৈ দিলে মানে এক প্ৰকাৰ মদ খাব দিলে however her husband Philip disapproves of her decision to keep a stranger in their home ইয়াতে কি কৈছে যে কিন্তু তেওঁৰ হাজবেণ্ড মানে ৰোজমেৰীৰ হাজবেণ্ড ফিলিপে সেই কথাটো ভাল পোৱা নাছিলে মানে ৰোজমেৰীয়ে যে মিছ স্মিথক ঘৰত লৈ আহিছে মানে এগৰাকী অচিনাকি মহিলাক ঘৰত আনি ৰখাটো তেওঁ ডিসএপ্ৰুভ কৰিছিল মানে সন্মতি দিয়া নাছিল বা তেওঁ এগ্ৰি হোৱা নাছিল বস্তুটোত সো টু গেট ৰিড অফ মিছ স্মিথ হি provokes Rosemary's jealousy by admiring the beauty of the poor girl এতিয়া ৰোজমেৰীক স্মিথক ঘৰৰ পৰা ওলাবলৈ মিছ স্মিথক ঘৰৰ পৰা মানে উলিয়াই দিবলৈ কি কৰিলে This exposes the artificial behavior and hypocrisy of Rosemary. So, এই যে মানে দুখীয়া মানে স্মিথৰ যেতিয়া সৌন্দৰ্য প্ৰশংসা কৰিব ধৰিলে তেতিয়া কি হ'ল ৰোজমেৰীৰ যোনটো কৃত্ৰিম আচৰণ আৰ্টিফিচিয়েল বিহেভিয়াৰ আৰু হাইপক্ৰেচি মানে ভণ্ডামি আৰু ভণ্ডামিখিনি ওলাই গ'ল এণ্ড হাৰ ৰোমেণ্টিক ড্ৰিমছ কামছ ইন টু কনফ্লিক্ট উইথ ৰিয়েলিটি আৰু যাৰ ফলত কি হ'ল তেওঁৰ যোনবিলাক ৰোমেণ্টিক সপোন আছিলে সেইবিলাক কি হৈ গ'ল সংঘাতত লিপ্ত হৈ গ'ল মানে হাজবেণ্ডৰ লগত যোনবিলাক ৰোমেণ্টিক ড্ৰিমছ আছিলে সেইবিলাক কি হৈ গ'ল এতিয়া কাজিয়াত লিপ্ত হৈ গ'ল She immediately chases the girl away by offering her a present of money তাই কি কৰিলে ছোৱালীজনীক টকা অলপ উপহাৰ দিলে আৰু তাইক তাৰ পৰা খেদি পঠিয়ালে She then tries to attract her husband's attention by asking him, am I pretty? এতিয়া খেদি পঠোৱাৰ পিছতে তাই নিজৰ স্বামীক এট্ৰেক্ট কৰিবলৈ তাই সুধিলে মই ধুনীয়া নেকি
হা আৰু সেই বুলি কৈ পেলাই কি কৰিলে তাই মানে এট্ৰেক্ট কৰিব বিচাৰিলে মানে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিলে হাজবেণ্ডৰ আৰু এণ্ড এক্সপ্ৰেছিং হাৰ ডিজায়াৰ টু বাই এ লিটিল এনামেল বক্স ফ্ৰম দ্য এণ্টিক শ্বপ অন কাৰ্জন ষ্ট্ৰীট আৰু কি কৰিলে কাৰ্জন ষ্ট্ৰীটৰ এণ্টিক দোকানৰ পৰা সৰু ইনামেল বাকচ এটা কিনাৰ ইচ্ছা প্ৰকাশ কৰিলে তো এইখিনি আছিলে ষ্টৰিটো তলত লিখিছে দ্য ষ্টৰি ইজ নেৰেটেড ইন দ্য থাৰ্ড পাৰ্চন বাই দ্য আননেমড নেৰেটৰ তো কাহিনীটো কি কৰা হৈছে এজন থাৰ্ড পাৰ্চনে কৈছে তৃতীয় ব্যক্তিয়ে কৈছে আৰু নামহীন কথাৰে ইট থ্ৰ'জ লাইট অন দ্য বিহেভিয়াৰ অফ প্ৰিভিলেজড ইণ্ডিভিজুৱেলছ হু ট্ৰাই টু এপিয়াৰ জেনেৰিয়াছ ইন অৰ্ডাৰ টু ৰিচিভ গ্ৰেটিটিউড তো ইয়াতে সমাজত নিজকে হীন বুলি ভবা লোকসকলৰ পৰা কৃতজ্ঞতা প্ৰশংসা আৰু সন্মান লাভ কৰিবলৈ উদাৰ যেন দেখাবলৈ চেষ্টা কৰা এক বিশেষ সুবিধাপ্ৰাপ্ত ব্যক্তিসকলৰ আচৰণৰ ওপৰত পোহৰ পেলোৱা হৈছে যেনে আমাৰ ৰোজমেৰীৰ কথা কোৱা হৈছে তাৰপিছত দিছে দ্য কেৰেক্টাৰ অফ ৰোজমেৰী ফেল চাৰ্ভছ এজ এ ভেহিকল ফৰ এক্সপ'জিং ইম্পৰ্টেণ্ট থিমছ ইনক্লুডিং ক্লাছ কনচিয়াছনেছ দ্য ষ্টেটাছ অফ ওমেন কনজিউমাৰিজিম এণ্ড এক্সেছিভ মেটেৰিয়েলিজিম তো ইয়াতে ৰোজমেৰীৰ চৰিত্ৰৰ দ্বাৰা কি কৰা হৈছে তেওঁক এটা ভেহিকল হিচাপে তেওঁক এটা যান বাহন হিচাপে মানে প্ৰয়োগ কৰা হৈছে যেনে শ্ৰেণী চেতনা নাৰী মৰ্যাদা ভোগ-ভাত অত্যাধিক বস্তুবাদকে ধৰি গুৰুত্বপূৰ্ণ বিষয়বস্তুসমূহ দেখাবলৈ ৰোজমেৰীক কি কৰা হৈছে এটা বাহন হিচাপে প্ৰয়োগ কৰি গোটেই ষ্টৰিটো লিখা হৈছে তো এইখিনিয়ে আছিলে এই কাপ অফ টি নামৰ আমাৰ চেপ্টাৰটোৰ সামাৰী আৰু তোমালোকে যদি চেপ্টাৰটো আৰু ভালদৰে বুজি লোৱা তেন্তে আৰু ভাল হ'ব তোমালোকে কিতাপখন পঢ়িবা চেপ্টাৰটো গোটেইখিনি পঢ়িবা মই জাষ্ট সামাৰীখিনি বুজাই দিছোঁ এতিয়া তোমালোকে কিতাপখন পঢ়িলে বা চেপ্টাৰটো পঢ়িলে তোমালোকে এতিয়া আৰু বেছি ভালদৰে বুজি পাবা তেন্তে এইখিনি আছিল আজি ভিডিঅ'টোত কেনে পালা ভিডিঅ'টো কমেণ্ট বক্সত জনাবা আজি ভিডিঅ'টো শেষ কৰি কিপ ৱাচিং